স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই গৈ আছোঁ বাইহাটা চাৰিআলি গেটৱে একাডেমীত হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল চাবলৈ গৈ আছোঁ। গাইজ আহি ফাইনেলি পাই গ'লো গেটৱে একাডেমী। গাইজ এইখনে হৈছে গেটৱে একাডেমী। আৰু এফালে চাওক ৰাস্তাৰ পৰিৱেশ। আৰু এফালে চাওক আজি উখল মুখল পৰিৱেশ। এই গেটৱে কলেজৰ ছাত্ৰ ছাত্ৰী। ছাৰ নমস্কাৰ। গেটৱে একাডেমী হাই ছেকেণ্ডাৰী ৰিজাল্টৰ ফলাফল অকণমান কওকচোন ছাৰ। নমস্কাৰ। আজি আমি গোটেই গেটৱে একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ কাৰণে আমাৰ খুব অতিকে এটা আনন্দৰ দিন। দুবছৰ বা গোটেই দুবছৰৰ যি কষ্ট আজিৰ দিনটোত সাৰ্থক হোৱা বুলি আমি ছাত্ৰ তথা গোটেই শিক্ষক গুৰুসকলে আমি আজিৰ দিনটোতে এটা খুব আমি এই বস্তুটো অনুভৱ কৰোঁ। এতিয়া কথাটো হ'ল গোটেই বৃহত্তৰ বাইহাটা চাৰিআলিৰ আটাইতকৈ যদি আমি ব্যক্তিগত খণ্ডৰ অনুষ্ঠান বুলি ভাবোঁ, গেটৱেৰ কথাটোৱে নামটোলৈ আহে। আৰু তথাকথিতভাৱে আমাৰ গেটৱেৰ এটা চিনাকি আছে কেনেকুৱা যে আমাৰ ইয়াত হয় সঁচা একেবাৰে বহুত ভাল ষ্টুডেণ্টখিনি নাহে, কিন্তু দুবছৰ পিছত মেট্ৰিকত যি ৰিজাল্ট লৈ আহে দুবছৰ পিছত কিন্তু তাতকৈ প্ৰমোটেড হৈ আহে। আপোনালোকে নিশ্চয় ৰিজাল্ট শ্বীট চালে পাব, সি ছায়েন্সৰে হওক আৰ্টছৰে হওক বা কমাৰ্চতে হওক, যদি মেট্ৰিকত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ইয়াত আহি হয়তো কোনোবাই ইভেন ষ্টাৰ কৰিছে, এইবাৰো ষ্টাৰ কৰিছে, আপোনাৰ ফাৰ্ষ্ট ডিভিজনো পাইছে। যদি আমি অভাৰঅল যদি ৰিজাল্টটো চাব যাওঁ, আমি আৰ্টছতো বহুখিনি ষ্টাৰ কৰিছে, 90+ ওপৰত আছে, ছায়েন্সৰো ডিষ্টিংশ্যন আছে, ভালেকেইটাও ষ্টাৰ কৰিছে। গতিকে এটা কথা আমাৰ সদায় চিনাকি আছে যে আমাৰ ইয়াত অহা ল'ৰা ছোৱালীয়ে সদায় প্ৰমোটেড হয়। আমি এতিয়া আশে পাশে থকা অনুষ্ঠানৰ কথা ক'ব নাযাওঁ, গতিকে কিছুমান ভাল অনুষ্ঠান আছে যিয়ে মানুহে বা ৰাইজে ভাল বুলি লয়, তাত হয়তো 90%ৰ এবভ 90% বহুত ষ্টুডেণ্ট যায়, কিন্তু আজি ৰিজাল্টত আমি শুনিব পাইছোঁ যে নট এ ছিংগল ষ্টুডেণ্টে 90%ৰ ওপৰত মানে যাব পাৰিছে। মই আমাৰ আশে পাশে থকা দুই এখন অনুষ্ঠানৰ কথা কৈছোঁ, নাম নলওঁ। গতিকে আমি খুবেই উৎফুল্লিত। আমি যিখিনি ভাবিছিলোঁ আশানুৰূপ ৰিজাল্ট এটা আমি গোটেইকেইটা ষ্ট্ৰীমতে পাইছোঁ, আৰু অনাগত দিনতো আমি এনেকৈ এটা ৰিজাল্টৰ ধাৰা এটা অতিবাহিত কৰিব বুলি আমি যৎপৰোনাস্তি চেষ্টা কৰিম। গাইজ আপোনালোকে চাই লওক গেটৱে একাডেমীত আজি উখল মুখল পৰিৱেশ। ফলাফলত মুঠতে 39 ষ্টুডেণ্টে ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হৈছে। তাৰ ভিতৰত কলা শাখাৰ 17গৰাকী ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট সুখ্যাতিৰে ষ্টাৰ নম্বৰসহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। বিজ্ঞান শাখাৰ 12জন ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট সুখ্যাতিৰে ষ্টাৰ নম্বৰসহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে।
আৰু আমাৰ বাণিজ্য বিভাগৰ কমাৰ্চ ষ্ট্ৰীমৰ 10গৰাকী ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট সুখ্যাতিৰে ষ্টাৰ নম্বৰসহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। প্ৰথমতে মই এই চেগতে আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীলৈ এটা উষ্ম হাত চাপৰিৰে তেওঁলোকক শুভেচ্ছা দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। বাণিজ্য বিভাগৰ আমাৰ 50জন ছাত্ৰ ছাত্ৰী আমি প্ৰতি বছৰে এডমিশ্যন কৰাওঁ। যোৱা বছৰ বাণিজ্য বিভাগৰ পৰা আমাৰ 38 ষ্টুডেণ্ট 38গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। তাৰ ভিতৰত 10গৰাকী ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু বাকী কেইগৰাকী ছাত্ৰ ছাত্ৰীও অলপ নম্বৰৰ কাৰণে ষ্টাৰ নম্বৰ পাবলৈ সক্ষম নহ'ল। আৰু কমাৰ্চৰ আটাইতকৈ হাইষ্ট পাৰ্চেণ্টেজ হৈছে 90.4% আৰু সেয়া পাবলৈ সক্ষম হৈছে আমাৰ বাণিজ্য বিভাগৰ ধৃতিস্মিতা ডেকাই। তেওঁ আমাৰ মাজত বৰ্তমান উপস্থিত আছে। তেওঁক আমি অনুষ্ঠানৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিম। আমাৰ ধৃতিস্মিতাক আমি সন্মুখত বিচাৰিছোঁ। বিজ্ঞান শাখাৰ পৰা আমাৰ টোটেল ষ্টুডেণ্ট এপিয়াৰ হৈছিলে 116গৰাকী ছাত্ৰ ছাত্ৰী। তাৰ ভিতৰত 12গৰাকী ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু বাকীসকল ছাত্ৰ ছাত্ৰীয়েও তেওঁলোকৰ দক্ষতা অনুসৰি যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। অলপ নম্বৰৰ কাৰণে তেওঁলোকে ভালে সংখ্যক ছাবজেক্টত লেটাৰ নম্বৰ পোৱাৰ পৰা বঞ্চিত হৈছে। আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বিজ্ঞান শাখাত হাইষ্ট নম্বৰ পাব আমাৰ মৰমৰ ছাত্ৰ, তেওঁ আমাৰ মাজত উপস্থিত আছে। তেওঁ 85.2% পাই যথেষ্ট সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। তেওঁকো আমি 90% ছাত্ৰ ছাত্ৰীৰে মেট্ৰিকৰ তুলনাত সকলোৰে পাৰ্চেণ্টেজ ইনক্ৰিজ। আটাইকেইটি শাখাতে প্ৰায় প্ৰতিটো বিভাগতে এটা বুজন সংখ্যক ছাত্ৰ ছাত্ৰীয়ে লেটাৰ নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। হয়তো এইখিনি সময়ত নিৰ্ধাৰিত সময়ৰ মাজত আটাইখিনি ছাত্ৰ ছাত্ৰীৰ নাম ঘোষণা কৰাটো সম্ভৱপৰ হৈ নুঠিব। সেয়েহে ৰিজাল্ট এট এ গ্লেন্স মই আপোনালোক সকলোৰে কাৰণে সকলোৰে জ্ঞাতাৰ্থে মই আগবঢ়াইছোঁ। আমাৰ গেটৱে একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলৰ মাজমজিয়াত আজিৰ পৰা সুদীৰ্ঘ 19 বছৰ আগতে প্ৰাণ পাই উঠা আত্মপ্ৰকাশ কৰা এখন অনুষ্ঠান, যিখন অনুষ্ঠানে আপোচবিহীনভাৱে বৃহত্তৰ অঞ্চলটিৰ গুণগত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত কোনো কাৰণতে ত্ৰুটি কৰা নাই আৰু আগলৈও নিশ্চয়কৈ কৰি নাযাব অনুৰোধ জনাইছোঁ। আৰু ধৃতিস্মিতা ডেকাক বাণিজ্য বিভাগৰ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আহ্বান জনাইছোঁ। নম্বৰ পাই আমাৰ অনুষ্ঠানলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা আমাৰ মাজত উপস্থিত থকা প্ৰজ্ঞান দাস, আমাৰ মৰমৰ ছাত্ৰ, যথেষ্ট প্ৰত্যাহ্বান আৰু সংগ্ৰামৰ মাজেৰে তেওঁ যোৱা বিদ্যায়তনিক বৰ্ষ দুটা তেওঁ অতিক্ৰম কৰি আহিছে। আমাৰ অনুষ্ঠানে টু ডেট এক্সটেণ্ড তেওঁক আমি ছাপোৰ্ট দি আহিছোঁ, ইফৰ্ট দি আহিছোঁ। গতিকে তেওঁৰ যি কৃতকাৰ্যতা আমি সন্তোষ প্ৰকাশ কৰিছোঁ। গতিকে তেওঁক আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ জ্যেষ্ঠ প্ৰবক্তা অসমীয়া বিভাগৰ কিৰণ দাস ডেকা বাইদেৱে। প্ৰজ্ঞান দাসক সম্বৰ্ধনা জ্ঞাপন কৰাৰ ঐতিহাসিক মুহূৰ্ত। আমি মনজিত ডেকা, পিয়লিহাটা নিবাসী, তেওঁ মনজিত ডেকা, তেওঁৰ সুযোগ্য পিতৃদেৱো আমাৰ মাজত উপস্থিত আছে। তেখেতকো আমি ওচৰলৈ আহিবলৈ মই আহ্বান জনাইছোঁ। মনজিত দাসে জীৱনত যথেষ্ট প্ৰত্যাহ্বান পাইছে। আমাৰ গেটৱে একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে তেখেতক প্ৰতিটো পল আমি চাথ দি আহিছোঁ আৰু আগন্তুক সময়তো যেনেদৰে সম্ভৱ তেখেতক আমি সহযোগ কৰি যাম। গতিকে তেওঁ আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা 92.6% পাই কলা শাখাত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ ধ্ৰুস্মতী দেৱী বাইদেৱে ইংৰাজী বিভাগৰ।
আমি গৰ্ব অনুভৱ কৰিছোঁ আচলতে মনজিতক আমি হ'বলৈ সক্ষম হৈছে। এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব দীক্ষিতা হাজৰিকা বাইদেৱে পদাৰ্থ বিজ্ঞান বিভাগৰ। আমাৰ এইবেলি গেটৱে একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ফলাফলত যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আমাৰ মাজত উপস্থিত আছে চিমৰান জামান, যথেষ্ট এগৰাকী ভাল ছাত্ৰী, ৰীতি নীতি আচাৰ ব্যৱহাৰ সকলো সংস্কাৰপূৰ্ণ, লগতে তেওঁ একাডেমিক দিশতো আগবাঢ়ি যাবলৈ সক্ষম হৈছে। তেওঁ নম্বৰ পাবলৈ সক্ষম হৈছিল 84.8%। বাণিজ্য বিভাগৰ নিচিনা এটা জটিল বিভাগত তেখেতে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। আমাৰ অৰুন্ধতী ডেকা বাইদেউ কমাৰ্চ ডিপাৰ্টমেণ্টৰ প্ৰবক্তা এখনি ফুলাম গামোচা সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু ৰীতি নীতি আচাৰ ব্যৱহাৰ সকলো সংস্কাৰপূৰ্ণ ছাত্ৰী তেওঁ হৈছে মাছুমা য়াসমিন। তেওঁ 79.2% পাই সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তেওঁকো এখন ফুলাম গামোচাৰে আমাৰ ৰসায়ন বিজ্ঞান বিভাগৰ মহাৰ্ষি পৰাশৰ চক্ৰৱৰ্তী মহোদয়ে সম্বৰ্ধনা জ্ঞাপন কৰিব। অনুষ্কা কাশ্যপ তেওঁ 79.2% পাই যথেষ্ট সফলতাৰে আজি ঘোষণা হোৱা পৰীক্ষাটি উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাটি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তেখেতক শুভেচ্ছা জ্ঞাপন কৰিব আমাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ সন্মানীয় নিপু কলিতা মহোদয়ে। আমাৰ মাজত এয়া ৰাহুল আমিনক এখন ফুলাম গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰিব ইকনমিক্স ডিপাৰ্টমেণ্টৰ অৰ্থনীতি বিভাগৰ ৰাজু আলী মহোদয়। ধন্যবাদ। Blessings on me, I really mean it, and I'll make sure I'll make you proud. সকলো টিচাৰ বা যিখিনি ছাত্ৰ ছাত্ৰী আছে সকলোকে প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকেও আমাৰ বাবে ইমান কষ্ট কৰি ৰ'দত থিয় হৈছে আৰু আমাক ইমানখিনি আজি শুভেচ্ছা দিয়া বাবে। আৰু মই লাষ্টতে ক'ব বিচাৰিছোঁ যে ইয়াৰে টিচাৰখিনিয়ে যিখিনি পঢ়াইছিলে সেইখিনি মোৰ কাৰণে এলাহ হৈছিলে আৰু ঘৰত যাই মোৰ বাকী আকৌ পঢ়িব নালাগিছিলে। তো তেওঁলোকক মই ধন্যবাদ আৰু এইখিনি কৰি মোৰ বক্তব্য আজি দিনটোৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যোৱা 2 বছৰত এই পৰিয়ালটোৱে যিখিনি দিছে সেইখিনিৰ বাবে মই সদায় তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ যিখিনি সংগ্ৰাম আছিলে, যিখিনি পঢ়া পাতিলে, যিখিনি প্ৰব্লেম, তেওঁলোকক যদি ছাৰমেনসকলক যদি কেতিয়াবা 12টা 1টা বজাতো ফোন কৰিছোঁ, তেওঁলোকে সেইখিনি ধুনীয়াকৈ নিয়াৰিকৈ প্ৰব্লেমছখিনি ছল্ভ কৰি দিছে। আৰু বহুতখিনি প্ৰব্লেমছ গৈছে, প্ৰেক্টিকেলতো কিছুমান নহ'বলগীয়া ঘটনা হ'ল। সেইখিনি সময়তো ছাৰ মেমহঁতে যেনেকৈ ছাপৰ্ট দিছে যে তুমি পাৰিবা বা আমাৰ ভাল হ'ব, তেনেকৈ প্ৰণৱ দা আছে, তেওঁ 4-5 মাহ আগতে কৈ দিছিল মন্দিৰত এইটো ৰিজাল্ট আহিব। তেওঁৰ সমিতিৰ সমূহ সদস্য তথা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চ' আজি এটা সঁচাকৈ ভাল লগা দিন। এই দিনটোলৈ আমি গোটেই বছৰজোৰা অপেক্ষাত থাকোঁ আৰু এইটো এটা ট্ৰেডিশ্যনত পৰিণত হৈছে যে তোমালোকে জুনিয়ৰখিনিয়ে ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হোৱা প্ৰতি বছৰে, আৰু গেটৱে একাডেমীত এয়া এটা প্ৰথাৰ দৰে হৈ গৈছে। আমি প্ৰতি বছৰে ৱইন ভেলীৰ দৰে এইবেলিও আমি ভাল ৰিজাল্ট কৰিবলৈ আমি সমৰ্থ হৈ আছোঁ আৰু আগলৈ হৈ থাকিম। আৰু মই এটাই আশা ৰাখোঁ, আমাৰ যিখিনি জুনিয়ৰ ষ্টুডেণ্ট, আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ নতুনকৈ নামভৰ্তি কৰিছে বা অহা বছৰ তেওঁলোকে কোনোবা যিসকল ছাত্ৰ ছাত্ৰীয়ে চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব, চ' তোমালোকে ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হোৱাটোৱে আমাৰ প্ৰধান লক্ষ্য। ডিৰেক্টৰ ছাৰে বহুখিনি কথা তোমালোকক ক'লে, হয়, যে এইকেইজন ছাত্ৰ তোমালোকৰ সন্মুখত থকা এওঁলোক তোমালোকৰ অনুপ্ৰেৰণা হ'ব লাগিব, অনুপ্ৰেৰণাৰ উৎস। গতিকে আমি
বা বিশেষকৈ আমি প্ৰতিজন শিক্ষকে আমাৰ যিখিনি দায়িত্ব আমি আমাৰ ফালৰ পৰা সুকলমে আমি কৰি যাম, কিন্তু তোমালোকৰ কৰণীয়টো যৎপৰোনাস্তিভাৱে কৰিব লাগিব। এতিয়া চোৱা, মই কিবা এটা কৈ আছোঁ, চোৱা ল'ৰা ছোৱালীৰ একদম লানি চিঙা ধাৰ বৈছে, গুচি গৈ আছে, কিন্তু ইয়াত যদি মই একবাৰ নাচি দিওঁ গোটেইখিনি আহিব ইয়ালৈ, হয়? কিমানবাৰ মাতা হৈছে যে তোমালোকৰ তলত অনুষ্ঠান চলি আছে, মই আকৌ গৈ তাৰমানে তোমালোক গৰু ছাগলী আৰু মই গৰখীয়া, হয়? বেতডালটো ল'বই নোৱাৰোঁ, সেইটো বাৰু নকওঁ বাকীখিনি বহলভাৱে। গতিকে মোৰ এটাই তোমালোকলৈ অনুৰোধ, তোমালোকে ইয়াত মূলত ভণ্টি আছে, গেটৱে একাডেমীৰ ভণ্টি, আৰু লগতে তোমাৰ পৰীক্ষা ভাল হৈছে, মোৰো খুব ভাল লাগছে। তোমাৰ কেনেকুৱা অনুভৱ? সঁচাই ভাল লাগিছে, বহুত কষ্ট কৰিছোঁ, যিটো ৰিজাল্ট এক্সপেক্ট কৰিছোঁ সেইটো পাইছোঁ বাৰু, নোপোৱা নহয়, তাৰ কাৰণে বহুত সুখী। তুমি কিমান ডিভিজন পাছ কৰিছা? ছাৰ তুমি কিমান ডিভিজনত পাছ কৰিছা? 90%, 90.4%। বাকী মোৰ মেট্ৰিকত 88 আছিল। ঠিক আছে, ধন্যবাদ। গাইজ, মূলত দুজন ভণ্টি আছে, গেটৱে একাডেমীৰ মানে ছাত্ৰী, আৰু তোমালোকৰ পৰীক্ষা কেনেকুৱা হ'ল? ঠিকেই আছে, ভালে হয়। ভালে হ'ল ন? তুমি কিমান ডিভিজন পাছ কৰিছা? মই ষ্টাৰ পাইছোঁ 79.2%। তুমি? মোৰ ভালে হৈছে, মই 88। ঠিক আছে ভণ্টি, ধন্যবাদ। গাইজ, এই মোৰ লগত ভাইটি আছে, গেটৱে একাডেমী হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাত তোমাৰ পাছ কৰি অনুভৱ কেনেকুৱা? খুবেই ভাল লাগিছে। ইয়াৰে যোনখিনি টিচাৰ্ছ আছিল, টিচাৰ্ছখিনিয়ে খুব ছাপোৰ্ট কৰিছিলে। ৰাতি যেতিয়াই ধৰক পঢ়াৰ টাইমত অসুবিধা হয়, 12টা 1টা বা তেনেকুৱা একো তেওঁলোকৰ মানে সময় বুলি একো নাই, যেতিয়াই অসুবিধা পাইছোঁ সেই অসুবিধাখিনি তেওঁলোকে ছল্ভ কৰি দিছে, আৰু তেওঁলোকৰ আশীৰ্বাদতে আজি। ঠিক আছে, ধন্যবাদ। ছাৰ নমস্কাৰ। ছাৰ, হয়, নমস্কাৰ। গেটৱে একাডেমী হায়াৰ ছেকেণ্ডাৰীৰ ৰিজাল্টৰ ফলাফল অকণমান কওকচোন ছাৰ। নমস্কাৰ জনাইছোঁ এই চেনেলৰ আটাইখিনি দৰ্শক শ্ৰোতালৈকে। মই ব্ৰজেন ডেকা, গেটৱে একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষৰ আসনখন অলংকৃত কৰি আছোঁ। আজি ঘোষণা হোৱা ফলাফল আমাৰ অনুষ্ঠানৰ যথেষ্ট ভাল ফলাফল, আৰু আমি সকলোৱে সন্তোষ প্ৰকাশ কৰিছোঁ, কিয়নো যিসকল ছাত্ৰ ছাত্ৰী আজি 2 বছৰ আগত আমাৰ অনুষ্ঠানত নামভৰ্তি কৰিছিলে, তেওঁলোকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যি ফলাফল দেখুৱাই আমাৰ অনুষ্ঠানলৈ আহিছিল, প্ৰায় আটাইখিনি ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তুলনাত আটাইখিনি ছাত্ৰ ছাত্ৰীয়ে ইনক্ৰিজ এটা ৰিজাল্ট এটা আজি পাবলৈ সক্ষম হৈছে। গতিকে এই ক্ষেত্ৰত আমি সন্তোষ প্ৰকাশ কৰিছোঁ। আমাৰ গোটেই অনুষ্ঠানখনৰ ফালৰ পৰা 39 ষ্টুডেণ্টে টোটেল ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হৈছে। আমাৰ আৰ্টছত হাইষ্ট পাৰ্চেণ্টেজ হৈছে প্ৰায় 93%, 92.6 মনজিত ডেকাই পাইছে। লগতে ছায়েন্সত হাইষ্ট পাৰ্চেণ্টেজ হৈছে 85.2, প্ৰায় 86%, আৰু কমাৰ্চ হৈছে 90.4%। গতিকে এই আটাইখিনি ছাত্ৰ ছাত্ৰীয়ে কিন্তু মেট্ৰিকত ফলাফল আমাৰ আজি ঘোষণা হোৱা ফলাফলৰ লেখীয়া নাছিল। সেয়েহে আমি কোনোবা এটা ঠাইত মূল নেতৃত্বত আমাৰ গোটেই এণ্টায়াৰ শিক্ষকৰ দলটোৱে আমি যথেষ্ট ডেডিকেটেডলি আৰু ছাত্ৰ ছাত্ৰীসকলক খুব সুন্দৰকৈ এটা পিচফুল এনভাইৰমেণ্টত, এটা খুব সুন্দৰ শৃংখলাবদ্ধ পৰিৱেশত আমি তেওঁলোক আগবঢ়াই লৈ আহিব পাৰিছোঁ বুলি আমি সন্তোষ প্ৰকাশ কৰিছোঁ। আগলৈও আমি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি যথেষ্ট দায়বদ্ধ হৈ আমি কাম কৰি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ, বা আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। আৰু এই চেগতে এই গেটৱে একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰতি এই বৃহত্তৰ অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজ, অভিভাৱক অভিভাৱিকা, অনুষ্ঠান প্ৰতিষ্ঠান, সংবাদদাতা বন্ধু বান্ধৱীসকল, লগতে ছাত্ৰ ছাত্ৰীসকলে যি আনুগত্যতা আৰু যি ঐকান্তিকতা প্ৰদৰ্শন কৰি আহিছে, আগলৈও তেখেতসকলৰ পৰা সেই আনুগত্যতা আৰু ঐকান্তিকতা আমি পাম বুলি আমি আশা ৰাখিছোঁ। গতিকে অনুষ্ঠানৰ ফলাফলক লৈ আমাৰ পৰিচালনা সমিতি যথেষ্ট সুখী, আমাৰ শিক্ষক বন্ধুসকল যথেষ্ট সুখী, ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট সন্তোষ প্ৰকাশ কৰিছে। কিছু সময়ৰ আগতে আমাৰ ফলাফল ঘোষণাৰ আনুষ্ঠানিকতা হৈ গৈছে, ভালেসংখ্যক অভিভাৱকো আহিছে, ছাত্ৰ ছাত্ৰীও আহিছে। গতিকে আজি আমাৰ ফলাফলক লৈ আমি সকলোৱে আৰু এটা ভাল ভৱিষ্যতৰ আমি আগজাননী পাইছোঁ বুলি আমি আশা কৰিছোঁ। ঠিক আছে ছাৰ, ধন্যবাদ।